নেক্সট MCQ আমি আলোচনা কৰিম ইয়াৰ আগৰ যেটো MCQ তোমালোকক দিয়া আছিল হেইটো কোৱেশ্চনৰ ওপৰত বেস কৰি মই MCQ এটা তোমালোকৰ কাৰণে বনাই আছো কোৱেশ্চনটো কি ইয়াতে তোমালোকক লেন্সৰ কথা কৈছে নহয় জানো কিন্তু ইয়াৰ আগৰ কোৱেশ্চনটো মানে হেইটো কোৱেশ্চনতে উত্তল লেন্স নে অবতল লেন্স হেটো উল্লেখ কৰা হোৱা নাছিল কনভেক্স লেন্স নে কনকেভ লেন্স হেটো মেনশন কৰা হোৱা নাছিল যদিও মেনশন কৰা নাথাকে বা মেনশন কৰা থাকে তোমালোকে বুজিবা উত্তল লেন্স হোক বা অবতল লেন্স হোক কনভেক্স লেন্স হোক বা কনকেভ লেন্স হোক দুটা ক্ষেত্ৰতে কিন্তু বস্তুটো কি হ'ব একে থাকিব অৰ্থাৎ যদি উত্তল লেন্স হোক বা অবতল লেন্স হোক যদি ফোকাস দূৰত্ব কমে তেতিয়াহলে অভিসাৰী কৰাৰ সামৰ্থ্য বাঢ়িব আৰু যদি ফোকাস দূৰত্ব বাঢ়ে তেন্তে অভিসাৰী কৰাৰ সামৰ্থ্য কমিব ইন ইংলিশ মিডিয়াম স্টুডেন্ট when focal length decreases তেতিয়াহলে ability of lens to converge light rays কি হ'ব increases আর যেতিয়া focal length তো increases হ'ব বাঢ়িব তেতিয়া ability of lens to converge light rays কি হ'ব decreases হ'ব now is that clear তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে দুটা ডায়াগ্ৰাম আঁকা হৈছে এটা হৈছে কনভেক্স লেন্সৰ এটা হৈছে কনকেভ লেন্সৰ